ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া কবলৈ পৰিছে মাজুলীৰ নামনি অঞ্চল আৰু নামনি অঞ্চলৰ মই পৰিৱেশ দেখুৱাইছো। পূৰ্বতে যি কোটি কোটি টকাৰ জিঅ' বেগৰ আঁচনি ইয়াত সুৰক্ষাৰ বাবে ৰূপায়ণ কৰা হৈছিল, সেই আঁচনিও বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যা গৈছে আৰু প্ৰত্যেক দিনাই বিঘাই বিঘাই ভূমিৰ লগত এই সুৰক্ষাৰ আঁচনি বৰ্তমান সময়ত যা গৈছে মাত্ৰ এটা খুঁটিৰ কাৰণে, যিটো খুঁটিয়েদি নদীখন সোমাই আহি এই সমগ্ৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে। আৰু বৰ্তমান সময়ত যি যেনেধৰণৰ পৰিৱেশ ইয়াত সৃষ্টি হৈছে, ৰাইজে বিভিন্ন সময়ত আবেদন নিবেদন কাকুতি মিনতি কৰিও জিলা প্ৰশাসন, ব্ৰহ্মপুত্ৰ বোৰ্ড তথা বিধায়ক আদি সকলোকে আচলতে আবেদন নিবেদন কৰিলে এই অঞ্চলটো সুৰক্ষাৰ কাৰণে, কিন্তু বৰ্তমানো ইয়াত স্থায়ী সুৰক্ষা নহ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বৰ্তমান সময়ত বিনীত ৰজনী অতিবাহিত কৰিছে, কাৰণ ৩-৪ বছৰ পূৰ্বে হোৱা এই সুৰক্ষাৰ আঁচনি যিহেতু ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে, ইয়াৰ পাছত অঞ্চলটো কেনেদৰে সুৰক্ষিত হ'ব বা সমগ্ৰ নামনি মাজুলী অঞ্চল কেনেদৰে সুৰক্ষিত হৈ থাকিব তাকে লৈ বৰ্তমান সময়ত সকলো চিন্তিত হৈ পৰিছে। আৰু ৰাইজ আহি বৰ্তমান সময়ত এই খহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হৈছেহি। বহু আবেদন নিবেদন কৰা হ'ল, বহু কাকুতি মিনতি কৰা হ'ল চৰকাৰ প্ৰশাসন বিভাগক, কিন্তু ইয়াত স্থায়ী সুৰক্ষা আজিলৈকে নহ'ল। আৰু বৰ্তমান সময়ত যি খহনীয়া হৈছে অতি সোনকালেই নামনি মাজুলী যেন নিশেষ হৈ যাব খহনীয়াৰ বুকুত, তেনে অনুভৱ হৈছে। হয়, আমি নামনি মাজুলীবাসী কৰ্দৈগুৰি বিশেষকৈ অত্যন্ত শংকিত হৈছোঁ, যিহেতু ধাৰাবাহিকভাৱে গৰাখহনীয়া ইয়াতে হৈয়ে আছে। এই বছৰত প্ৰায় 20 পুৰা মাটি ইয়াৰ চাপৰি অঞ্চলৰ 20 পুৰা মাটি খহাই নিলে। আৰু এই ব্ৰহ্মপুত্ৰ বোৰ্ডে পাকুপাইন আৰু জিঅ' বেগৰ আঁচনি গ্ৰহণ কৰিছে যদিও ইয়াতে ফল ধৰা নাই। এয়া দেখিবলৈ পাইছে যে জিঅ' বেগ সম্পূৰ্ণৰূপে খহাই পেলাই লৈ গৈছে। ব্ৰহ্মপুত্ৰৰ পৰা এটা ফুটি এইফালেদি সোমাই আহিছে, সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰখন আমাৰ মাজুলী পাৰলৈ গতি কৰিছে। গতিকে এই খহনীয়া ইয়াত আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াত এটা মাথাউৰি জলসিঞ্চন বিভাগৰ পৰা এটা মাথাউৰি অনুমোদন হৈছে। মাথাউৰিলৈ মাত্ৰ 35 মিটাৰ আছে, 35 মিটাৰ নিলগত এই খহনীয়া অব্যাহত হৈ আছে। এই খহনীয়া যদি অব্যাহত হৈ থাকে তেতিয়াহ'লে কোনো কাৰণত মাথাউৰি কাম সম্পূৰ্ণ কৰিব নোৱাৰিব ইয়াত। আৰু এই নামনি মাজুলী বৃহত্তৰ নামনি মাজুলী অঞ্চলটো আজি কৌটিপাৰ হাইস্কুল আছে, নামনি মাজুলী কলেজ আছে, মডেল স্কুল আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভৰপূৰ এই অঞ্চলটো সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব বুলি আমাৰ ধাৰণা হৈছে। গতিকে আমি ৰাইজৰ ফালৰ পৰা কৰণীয় আমি সকলো কৰি থকা হৈছে। আমি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ইঞ্জিনিয়াৰক আমি আবেদন কৰা হৈছে, আমি বিধায়ক মহোদয়ক আবেদন কৰা হৈছে, আমি DC মহোদয়ক আমি আবেদন কৰা হৈছে। আবেদন কৰাৰ পাছত কি বুলি আবেদন কৰি তেওঁলোকে আলোচনা কৰা হ'ব, আমি চোৱা চিতা কৰা হ'ব বুলিয়ে কৈ থাকে, কিন্তু আজিলৈকে কাৰ্যকৰী হোৱা নাই। তো আমি ইতিমধ্যে জলসিঞ্চন বিভাগকো জনাইছিলোঁ এই বিষয়টো, তেখেতসকলে আশ্বাস দিছিলে যদিও আজিলৈকে আমাৰ ওচৰত আহি পোৱা নাই। আৰু বিধায়ক মহোদয়ে বৰ্তমান কি হৈছে চোতাল বৈঠকত ব্যস্ত হৈ আছে, তেখেতেও এইখিনি হয়তো আহৰি নাই চাবলৈ, যিহেতু আগন্তুক সমাগত নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ কুচকাৱাজত লাগি আছে। গতিকে তো আমাৰ এই খহনীয়া যিটো অব্যাহত হৈ আছে, এই খহনীয়ালৈ সকলোৱে পিঠি দিয়া আমি দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে ন্যূনতম জিঅ' বেগ আৰু পাকুপাইন দি পেলাই যি খহনীয়া ৰোধ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে, সেই ৰোধ কৰা আঁচনি আমি ফলপ্ৰসূ ইয়াত প্ৰমাণ পোৱা নাই। মই দেখুৱাইছো যে যদি ইয়াত স্থায়ী সুৰক্ষা হ'লহেঁতেন বা জিঅ' বেগ বা RCC পৰ্কুমাইনে যদি সুৰক্ষা প্ৰদান কৰিব পাৰিলেহেঁতেন, নিশ্চিতভাৱে এই অঞ্চলটো সুৰক্ষিত হ'লহেঁতেন আৰু ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে জিঅ' বেগসমূহ যা নগ'লেহেঁতেন। আৰু বৰ্তমান সময়ত প্ৰতিশ্ৰুতি দিয়ে, প্ৰত্যেক বছৰে প্ৰতিশ্ৰুতি দিয়ে, প্ৰত্যেকবাৰে ৰাইজক প্ৰতিশ্ৰুতি দি কয় যে অঞ্চলটো সুৰক্ষিত হ'ব, কিন্তু সমান্তৰালভাৱে নামনি মাজুলী বৰ্তমান যি খহনীয়া চলি আছে, সেই খহনীয়াত ইয়াৰ কাষতে থকা যি বিদ্যালয় মহাবিদ্যালয়সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে। সমগ্ৰ অঞ্চলটো যদি নিশেষ হৈ যায় কেনেধৰণৰ পৰিৱেশ হ'ব? আপোনালোকে বৰ্তমান সময়ত অকল প্ৰতিশ্ৰুতিহে লাভ কৰিলে, কিন্তু কাম নহ'লে। আমাৰ আপোনাৰ 2001 চনতে আমি খহনীয়াত কি ভুক্তভোগী, যাৰ খহনীয়া লাগিছে সিহে আচলতে ভুক্তভোগী হয়। আমি 2000 চনত যেতিয়া আমাৰ খহনীয়া লাগিছিলে বা বৃহৎ অঞ্চল আপোনাৰ গৈছিলে, তেতিয়া আমাৰ অৱস্থা ইমানেই হৈছিলে, চৰকাৰতো কোনো আপোনাৰ দায়িত্ব নাছিলে। কিন্তু এতিয়া আকৌ আমি আহি ইয়াত বহিছোঁ, আকৌ এতিয়া নদীৰ গতি সোমাই আহে পিছত এতিয়া আমি MLA মহোদয়, DC, ব্ৰহ্মপুত্ৰ বোৰ্ড আমি বিভিন্নজনৰ ওচৰত কাকতি মিনতি কৰিছোঁ, দৰখাস্ত দিছোঁ, কিবা কৰিছোঁ, কোনো ফলপ্ৰসূ কৰা নাইকিয়া। কিন্তু কাম কৰাৰ সোণালী সময় এইটোৱেই, খৰালি কালত যদি কাম নকৰে তেতিয়া বাৰিষা কালত সুৰক্ষাৰ কোনো আঁচনি ল'ব নোৱাৰে।
সুৰক্ষা আঁচনি ল'ব নোৱাৰে মানে আমাৰ মাজুলী বিধায়কে সেইদিনা এটা নিউজ পাইছিলোঁ, বিধায়কে কৈছে যে মাজুলীত মানে মাটি বাঢ়িছেহে, কিন্তু মানে মাটি মানে আপোনাৰ আমাৰ কমা নাই বুলি কৈছে। গতিকে মাটিও যে বংশ বৃদ্ধি কৰিব পাৰে আৰু তেখেতৰ মানে দৃষ্টিগোচৰ হ'ব কাৰণে তেওঁ চব খহনীয়া আপোনাৰ কিমান বিঘা মাটি আপোনাৰ মানে খহাই লৈ গৈছে, কিবা কৰিছে। গতিকে আমাৰ নামনি অঞ্চলৰ আমাৰ গোটেই আপোনাৰ প্ৰায় 20খন গাঁৱে আমি এইবাৰ মানে যদি এতিয়া এই ইলেকশ্যনৰ আগতে যদি আপোনাৰ মানে ইয়াত যদি আঁচনি কোনো গ্ৰহণ নকৰে, আমি মানে ভোট বৰ্জন কৰিম বুলি আপোনাৰ 20খন গাঁৱে আমি মানে সিদ্ধান্ত কৰি আমি মিটিং পাতি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।